আপোনালোকে এই দুৰ্ভগীয়া ৰাইজক আপোনালোকে অন্ততঃ এটি ঘৰ দিয়ক। একে গাঁও ন? তই দেখি আপোনালোকক কি ঘৰ চৰ নিদিম বুলি কৈছে নেকি? কথা নলয়? ঘৰ হওক বা টিং বা তেনেকে আমি একো পোৱা নাই। একো পোৱাই নাই? আমাৰ সেইফালে এমএলএও যোৱা নাই। আচ্ছা, এমএলএও যোৱা নাই। আপোনালোকৰ ইয়াৰ এমএলএ কোন পৰে? মই বৰগোহাঁই দা। আচ্ছা, যোৱা নাই আমাৰ সেইফালে। একো মানে চাবলৈ কৰিবলৈ কোৱা নাই ন? নাই যোৱা। এইটোতো বহুত এটা দুখ লগা কথা। আহিলে আমি কৈছিলো যাবলৈ কাৰণে। অঁ, মই বৰ্তমান উপস্থিত আছোঁ নেপালী খুঁটিত। যেতিয়া পানী হৈ আছিল সেই পৰিৱেশবিলাকতো আপোনালোকে দেখা পাইছিল, কেনেকুৱা ভয়ংকৰ পৰিৱেশ হৈ আছিল। তো এতিয়া বৰ্তমান সময়ত পানী শুকাইছে, কিন্তু শুকাইছে যদিও শুকোৱা যোনটো পৰিৱেশ, সেই পৰিৱেশটোহে অতিকৈ ভয়ংকৰ। মই এতিয়া আপোনালোকক গোটেই সম্পূৰ্ণ পৰিৱেশ দেখাম। তো আপোনালোকে সেই পৰিৱেশ দেখিলে আপোনালোকৰ বুকু কঁপি উঠিব। আহক, আপোনালোকে মোৰ লগত আহক। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা আছিল সুন্দৰ এটা ৰাস্তা, মানুহ অহা যোৱা কৰে, গাড়ী মটৰ অহা যোৱা কৰে। বৰ্তমান সময়ত এই ৰাস্তাটো চাওক, মানুহ অহা যোৱা কৰিবৰ কাৰণে সুন্দৰ উপযুক্ত হৈ থকা নাই। আপোনালোকে আহি থাকক। চাওক, বোকাময় হৈ আছে। মুঠত ইয়াত ফকলেং, জেচিপি তেনেকুৱা চেন লগা গাড়ীবিলাক ইয়াত চলিব। বাকীবিলাকতো ইয়াত চলাচল কৰিব নোৱাৰে। মানুহ খোজকাঢ়ি যাবৰ কাৰণেও অসম্ভৱ। চাওক আপোনালোকে, কেমেৰামেন হৈ গ'লে যোৱা, চাওক আপোনালোকে, দেখুৱাইছোঁ প্ৰকাণ্ড গছ উঘালি আহিছিল। এটা ঘৰ উটুৱাই নিবৰ কাৰণে তেনেই সাধাৰণ। চাওক এইডাল গছ, চাওক এই গছডাল কিমান ডাঙৰ প্ৰকাণ্ড। তই এই গছডাল উটুৱাই আনিছে। এইটো এটা টেম্পোৱাৰী, মানে এনে জাষ্ট টেম্পোৱাৰী এটা লেট্ৰিন বনাই দিছে ৰাইজে হঙা মোটা কৰিবৰ কাৰণে। আৰু চাওক, আপোনালোকক মই গছ কেইটামান দেখাইছিলোঁ। এইবোৰ গছ ইমান ডাঙৰ গছ। এই গছডাল চাওক, এই গছডাল উটুৱাই আনিছে পানীয়ে। কিমান ডাঙৰ গছ চাওক না আপোনালোকক। আৰু এইফালে চাওক, যেনিয়ে চাব তেনিয়েই গছৰ মুহা গছ, ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকক দেখুৱাম, এতিয়া চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে। চাওক ইমান ডাঙৰ গছ। কেমেৰামেন ভাল চাই আহিবা দেই। অঁ, যেতিয়া পানী আহিছিল, পানীয়ে যোনটো কাল ৰূপ ধাৰণ কৰি আহিছিল, তেতিয়া এনেকুৱা কি কেঁচা ঘৰ, কি পকা ঘৰ, একো মনা নাছিল। চাওক, সম্পূৰ্ণ উটুৱাই আনিছিল। চাওক না, গছ মুহা চাওক, দেখা পাইছে সম্পূৰ্ণকৈ পৰিৱেশটো চাওক আপোনালোকে। আচলতে দেখি দুখ লাগিছে, বেয়া লাগিছে, মানে ভাষাৰে বুজাই ক'ব পৰা নাই। আপোনালোকক মই কৈছোঁৱেই, পানী শুকোৱা যোনটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবলৈ আহিছোঁ। দেখা পাইছে? আপোনালোকে চাওক, গছৰ মুহা গছ, সেইবিলাক চাওক, দেখা পাইছে সম্পূৰ্ণ ঘৰ।
গাঁও আছে নেকি আছে ন এনে কিমান মান আছে বোলে বহুত দীঘলকৈ আহিছে বোলে শিৱসাগৰ হৈছে কেতিয়া আহিলে কালি আহিলো কাইলৈ ইয়াত থাকিছে নেকি আমি মেৰাণত আহিছোঁ ভিডিঅ' অকণমান কৰি দিছোঁ দেই বেয়া নাপাব দেই আপোনালোকে চাবলৈ আহিছে ন আপোনাৰ ঘৰ ইয়াতে অঁ আচ্ছা ইয়াতে বিয়া পাতিছে ন নেপালী ঘটিত ন বিহুবৰ ইয়াত মানে যেতিয়া প্ৰথম দিনাখন যেন পানীটো আহিছিল যেন মানে সেই কথাখিনি কৈ দিয়কচোন মানে কেনেকুৱা কি আছিল প্ৰথম কথাখিনি মইতো নাজানিম আমি ইয়াত নাছিলে নেকি আমি ইয়াত নাছিলোঁ এইখন ডিষ্ট্ৰিক্টত পানী সোমাইছে পাছত শিলনিলে গৈছে তেতিয়াহে গম পাইছে সিহঁতি পানী আহিছে বুলি এনেকে ভাত খাই আৰাম কৰি আছিলে মানুহে ক'লে বোলে পানী পানী এনেকে বুলি ক'লে দৌৰা দৌৰিকৈ ওলাইহে আহিছে আৰু এইফালেতো আহিবই নোৱাৰি বহুত পানী হৈ গ'ল আচ্ছা আলিত উঠিলে মুঠতে ঘৰৰ পৰা পলাইছোঁ আৰু তেনেকুৱা হ'ল ন বাকী এতিয়া ঘৰটো আকৌ অৱস্থা নাই চব লৈ গ'ল আমাৰ ঘৰ দুৱাৰবোৰ মানে বেৰ চেৰবোৰ চব এৰুৱাই গ'ল আৰু বেৰ চেৰবোৰ ভাঙি গ'ল আৰু বস্তু বাহিনী বহুত উটি গ'ল ন বহুত উটি গ'ল এতিয়া মানে ঘৰত মানে একো নাই আৰু ন একো নাই মানে কেইটামান আৰু যিখিনি মানে ফ্ৰিজ বেয়া হ'ল ডনলপ চনলপ সেইবোৰ বেয়া হ'ল গ'ল আৰু এতিয়া আপোনালোকৰ এই গাঁওখন কিমান মানে মানুহ আছে ইয়াত মানে গাঁওখনত মানুহ বহুত আছে আমি আহিছো শিৱসাগৰ এই বাইদেউক বিহুবৰলে বিয়া দিছে সেই পানী খবৰ কৰিবলৈ আহিলো আমি আহি পেলাই বোলো এইডোখৰকে চাই যাওঁচোন তাকে গাঁৱে নহয় যে কিবা যে সপোনত দেখি থকা এটা অলৌকিক ঘটনা নিচিনা লাগি আছে মানে কোনোদিন এইফালে অহা নাই আজিহে আহিছো আজি আহিছে ন এইখন এতিয়া কাৰ ঘৰ বনাই থৈছে তোমাৰ ঘৰ ন এইখন এতিয়া কোনে বনাই দিছিলে ঘৰখন কোনে বনাই দিছে কৈ দিয়া গম পাই নাই কোনে বনাইছে চৰকাৰে বনাইছে নে গাঁৱৰ ৰাইজে বনাই দিছিলে নে কোনে বনাইছিলে ঘৰখন চৰকাৰে বনাই দিছে চৰকাৰে বনাই দিছে আচ্ছা মানে যদি ইয়াত হেৰি আছে স্পাম আছে তেতিয়া হেৰিয়ে বনাই দিছে মানে সলমান খানৰ টিমে বহুত সলমান খানে বনাব পাৰে সলমান খানে বনাই দিছে ন কাৰণ সলমান খানে মানে অনুমানিক কৈছো ল'ৰাটো ভালকে ক'ব নেজানে এইবিলাক বনাই দিয়ে ন সলমান খানে বনোৱা সেইকেইটা ঘৰ তালৈ যাম আমিও এইফালে আহিছো যাবলে তাকে আমি একদম বহুত দূৰৰ পৰা আহিছো আপোনালোক ক'ৰ পৰা আহিছে মেৰাপানী পৰা মেৰাপানী সেইবোৰ সলমান খানে বনাই দিয়ে আমিও আহিছো এনেই চোৱা চিতা কাৰণে হয় তো আপোনালোকে দেখা পাইছে অকল জাবৰৰ দুম গছৰ মুহা গছ তো আপোনালোকে দেখা পাইছে ক'ত যায় আপোনালোকে ঘৰলৈ যায় ন ঘৰ আপোনালোকৰ ইয়াতে নে আগলৈ আছে ন আপোনালোকে নিজৰ এতিয়া ঘৰত থাকিব পাৰিছে নে ক'ত আছে আপোনালোকে একো সুবিধা পোৱা নাই এইবিলাক একোৱে পোৱা নাই এতিয়া খোৱা বোৱাবিলাক কেনেকৈ কৰি আছে আপোনালোকে পাইছোঁ ন মানে থাকিবৰ কাৰণে ঘৰ দুৱাৰ মানে এইবিলাক নাই ন এতিয়া কি কোনো একো বনাই কৰি নাই দিয়ে নেকি সেইটো কাৰণেতো আহিছিলো এইফালে তাত মিটিং হৈ আছে এতিয়া মিটিং হৈ আছে অঁ আপোনাক কি নিদিয়ে আমাক নিদিয়ে বুলি সেইটোৱে ক'বলৈ কৈছে আমাৰ কথাই নলয় মই মানে আমি আহিছোঁ মেৰাপানীৰ পৰা দেই আচলতে আপোনালোকৰ পৰিৱেশবিলাক ৰাইজক দেখুৱাম আৰু ওপৰলৈ এইবিলাক ভিডিঅ'বিলাক যাব উচ্চ পদস্থ বিষয়া সকলোৱে ভিডিঅ'বিলাক দেখা পাব যদি আপোনালোকে যদি সুন্দৰকৈ যদি কথাখিনি কৈ দিব পাৰে নিশ্চয় আপোনালোকৰ অনুৰোধটো নিশ্চয় শুনিব তো সেইকাৰণে আপোনালোকক সুধিছোঁ মানে ধৰি লওক আপোনালোকে যিহেতুকে এতিয়া ঘৰ পোৱা নাই খোৱাখিনি বা পাই আছে হয়নে নহয় কিন্তু আপোনালোকৰ থাকিবৰ কাৰণেতো ঘৰখন লাগিব এতিয়া ধৰি লওক এদিন দুদিন ধৰি লওক আপোনালোকে শিবিৰ পাতি বা তেনেকৈ আপোনালোকে ক'ৰবাত থাকিব পাৰিব হয়নে নহয় কিন্তু সদায়তো তাত থাকিব নোৱাৰিব ঘৰখনটো লাগিব যিহেতুকে এতিয়া আপোনালোকৰ গোটেই ঘৰখন পানীয়ে উটুৱাই লৈ গ'ল হয়নে নহয় তো সেইটো কাৰণে আপোনালোকে কওক যেন আপোনালোকক এতিয়া বৰ্তমান সময়ত কি কি প্ৰয়োজন হৈছে আমাৰ প্ৰয়োজন মানে আমাৰ থাকিবলৈ সুবিধাটো লাগে আৰু কোনো সুবিধা লাগে ন ঘৰ বনাই দিলে মানে সন্তুষ্টি প্ৰকাশ কৰিব
মানে ধৰি লওক ইয়াততো ধৰি লওক আমি নিউজত শুনা পোৱা মতে বহুতো মানুহ মৃত্যুমুখত পৰিছিল ন আপোনালোকৰ তেনেকুৱা কিবা ঘৰৰ আপোনালোক কিবা মৃত্যুমুখত পৰিছে নেকি আপোনালোকৰ নাই পৰা ন হয় হয় কিন্তু ঘৰৰ বস্তু যি আছিলে চব নষ্ট হৈ গ'ল ন মানুহকেইটাই বাচি আছে হয় হয় মানুহকেইটা বাচি আছে খোৱা বস্তুটো পাইছোঁ পোৱাটো আমাৰ থকা সুবিধাটো নাই থকা সুবিধাটো ন য'ত থাকোঁ হয় ময়ো আৰু এই ভিডিঅ'টোৰ দ্বাৰাই ক'ব বিচাৰিছোঁ আপোনালোকে এই দুৰ্ভগীয়া ৰাইজক আপোনালোকে অন্ততঃ এটি ঘৰ দিয়ক গতিকে আপোনালোকে কৈছে এই লোকসকলে নিজ মুখেই কৈছে যেন ঘৰ এখন পালে সন্তুষ্ট হ'ব ন একে গাঁও ন তই দেখি আপোনালোকক কি ঘৰ চৰ নিদিম বুলি কৈছে নেকি কথা নলয় এইটোতো বৰ মানে দুখৰ কথা একে গাঁও একে কথা হয়নে নহয় বাইদেউ কিবা ক'ব বিচাৰিব নি আপুনি যদি ইচ্ছা কৰে আৰু যদি মানে যিহেতুকে আমিও মানে আপোনালোকৰ পৰিৱেশবিলাক চাবলৈ আহিছোঁ মানে ভিডিঅ'বিলাক মানে ওপৰলৈ দি দিম না মানে তেতিয়া আপোনালোকৰ মন্তব্যবিলাক শুনাবলৈ নিশ্চয় চাগে আপোনালোকৰ আমাৰ সেইফালে তেনেকে মানে ঘৰ হওক বা টিং বা তেনেকে আমি একো পোৱা নাই একো পোৱাই নাই সেইফালে মানে এনেকে হেৰি মানুহ নাই যোৱা গাড়ী গৈছে নাই যোৱা বুলি নহয় গম পাইছোঁ যোৱাটো গৈছে খাদ্য সামগ্ৰী আমি বহুতে পাইছোঁ মেইন কথা এতিয়া ঘৰ দুৱাৰ চাবলৈ মানে তেনেকে মানুহ যোৱা নাই ন মেইন কথা কি আমাৰ সেইফালে MLA যোৱা নাই আচ্ছা MLA যোৱা নাই আপোনালোকৰ ইয়াৰ MLA কোন পৰে মই বৰগোহাঁইটা আচ্ছা যোৱা নাই আমাৰ সেইফালে একো মানে চাবলৈ গৈ কোৱা নাই ন নাই যোৱা এইটোতো বহুত এটা দুখ লগা কথা আহিলে আমি কৈছিলোঁ যাবলৈ কাৰণে আমাৰ সৰু সুৰা গাঁও আমাৰ খুব বেছি 50-60টা মান ঘৰ হ'ব ন বেছি ডাঙৰ গাঁও নহয় আমাৰ হয় আৰু আমাৰ নদী কিনাৰ চুক হৈ যায় নাই আমি এইফালে আজি এইফালে নতুন আমি আহিছোহে আচ্ছা আমি এইফালে অহাই নাই কোনো দিন দেখাই নাই ইয়াত কিবা মিটিং নে কি হৈ আছে বুলি কৈছে আচ্ছা শুনিলো আমি আৰু মিটিঙত কি ক'ম আৰু তেওঁলোকে যদি আমাৰ কথাখিনি নুশুনিলে আৰু আমি লাভ নাই তাত আৰু হয় হয় তো ময়ো এই ভিডিঅ'টোৰ দ্বাৰাই ক'ব বিচাৰিছোঁ চৰকাৰ উচ্চ পদস্থ বিষয়া লোকসকলক ক'ব বিচাৰিছোঁ আপোনালোকে এই মহিলাসকলৰ কথাখিনি শুনক কৈছে খোৱা বস্তুখিনি পাইছোঁ বুলি কৈছে মিছা কথা কোৱা নাই খোৱা বস্তু পাইছোঁ কৈছে কিন্তু থাকিবৰ কাৰণে এটা ঘৰ লাগে নিশ্চয় আপোনালোকে এটা ঘৰ বনাই দিবৰ কাৰণে আপোনালোকৰ এইটো ইমান টেনশ্যন নাই আপোনালোকে ঘৰ এটা বনাই দিব পাৰে তো মই এই ভিডিঅ'টোৰ দ্বাৰাই ক'ব বিচাৰিছোঁ আপোনালোকে এইসকল দুৰ্ভগীয়া এইসকল আই মাতৃসকলৰ এখন আপোনালোকে ঘৰ বনাই দিয়ক আৰু চৰকাৰৰ কথা বাৰু বাদেই দিলোঁ বাৰু কোনোবা যদি মানে আপোনালোকে যদি কোনোবা এই ভিডিঅ'টো চাই থকা লোকসকলেও যদি আপোনালোকে যদি এই আই মাতৃসকলৰ যদি একোখন যদি ঘৰ বনাই দিম বুলি যদি আপোনালোকে ভাবিছে ঘৰ বনাই দিব পাৰে এনেতো ফেচবুকত বা ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ আমুকত ঘৰ বনাই আছে তামুকত ঘৰ বনাই আছে কিন্তু এইসকল বৰ্তমান সময়ত উদাহৰণ হৈ খাৰা হৈছে যেন এইসকলৰ বৰ্তমান সময়ত ঘৰ নাই মানে একোখন ঘৰ বনাই দিব কৈছে মই ভিডিঅ'টোৰ দ্বাৰা এইখিনিয়ে ক'ব বিচাৰিছোঁ যেন এই আই মাতৃসকলক ঘৰ আপোনালোকে এখন বনাই দিয়ক মানে এতিয়া সুখী হ'ম হয় নাই বাৰু বাকী আপোনালোকক লগ পাই ভাল লাগিল বাৰু মই ভিডিঅ'টো পঠিয়াই দিম নিশ্চয় হয়তো ৰাইজেও দেখিছে চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলেও দেখিব বাৰু যদি আপোনালোকৰ যিহেতুকে আপোনালোকৰ মুখত মানে দেখা পাই আছোঁ মানে ধৰি লওক চকুলো হয়নে নহয় তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ এই দুৰ্ভগীয়া লোকসকলক একো এখন ঘৰ বনাই দিব বাকী লগ পাই ভাল লাগিল যে তাকে মানে আমি আহিছোঁ ধৰি লওক আমিনো কি দিওঁ আমাৰতো একোৱে নাই হয় নহয় কিন্তু আপোনালোকৰ ওচৰত আহিছোঁ এষাৰ মাত লগাবৰ কাৰণে মানে খবৰ ল'বৰ কাৰণে সেইবুলি আহিলোঁ আৰু ৰাইজক ভিডিঅ'বিলাক মানে দেখাই ৰাইজক মানে প্ৰেৰণ কৰিম যিহেতুকে আপোনালোকৰ যি পৰিস্থিতিখিনি দেখিছে এইবিলাক গোটেই দেখিছে সেইটো কাৰণে আহিলোঁ দেই বেয়া চেন পাব দেই গাঁওখনৰ নাম হৈ গ'ল 2 নম্বৰ ৰেলৱাই কুঁৱাৰী ডিব্ৰুগড় 2 নং ৰেলৱাই কুঁৱাৰী আচ্ছা ঠিক আছে ভাল লাগিল দেই ঠিক আছে অঁ হ'ব দিয়ক